গাইজ আজি এটা বিশেষ ভিডিঅ' বনাবলৈ গৈ আছো বিশেষ বুলি এই কাৰণে কৈছো যিহেতু মোৰ সোশ্যাল মিডিয়াত আগতে মই ষ্টৰী টেলিং ভিডিঅ' কেতিয়াও বনোৱা নাই আৰু এটো সাডেন প্ল্যান হৈছে জাস্ট আমি ভাত খাই উঠিছো আৰু আব্বাৰ লগত মানে আগৰ দিনৰ কথা পাতি আছিলো আব্বাৰ সৰু কালৰ কথা কেনেকুৱা কি দিনবোৰ আছিলে বিশেষকৈ অলপমান আমি পইচাৰ কথা পাতি আছিলো যে আজিৰ তেতিয়াৰ 10000 টকাৰ ভ্যালু আজি কিমান বেছি সেই বিষয়ে কথা পাতি থকাৰ মাজতে এটা ইনসিডেন্ট আব্বাৰ মনত পৰিল ডকাইতিৰ ইনসিডেন্ট যেটো আমাৰ দাদি ঘৰত হৈছিল সো আব্বা শেয়াৰ কৰা এই ঘটনাটো হল 82 মই তেতিয়া ক্লাস 8 9 এনেকা হ'ব আমাৰ তাতে গেলামাল দোকান আছিল আব্বাৰ গেলামাল দোকান আছিল আৰু আব্বাই স্টকৰ বিজনেস স্টক মানে মৰাপাট হক সৰিয় ধান এইবিলাক গাঁৱৰ পৰা কালেকচন কৰি জমা কৰি একেলগে পিছত সমাহত এবছৰ এইবিলাক বিক্ৰী কৰিছিল আৰু এটা মোটা ধন পাই মানে 4-5খন গাঁৱৰ মাজত আমাৰ গেলামাল দোকানখন আছিল আৰু আমাৰ দোকানৰ yes continue কৰা sorry তো এটা সময় এটা হল যে এবাৰ বাবাই মৰাপাট কিনে সৰিয় তেনেকা বিক্ৰী কৰিলে ট্ৰাকত লৈ গল বস্তু ঘৰৰ পৰা ওজন কৰি আমাৰ ডাঙৰ কাটা আছিল এই 1 কুইণ্টল জুখিব পৰা 1 কুইণ্টল 10 কেজি 1 কুইণ্টল 20 কেজি জুখিব পৰা তেনেকা আমাৰ লগাপাল্লাৰ সিস্টেম আছিল ঘৰত বাহিৰত ঘৰৰ বাহিৰত দোকানৰ বাহিৰত ওলাই থোৱা আছিল আৰু আমাৰ আগফালৰ ঘৰটো দোকান আছিল ঘৰৰ ভিতৰতে এটা সাইডে বাবাৰ গাদ্দি আছিল ব্যাক সাইডে আমাৰ মাহত থাকে আমি থাকো কেঁচা ঘৰ টিং দিয়া ঘৰ কিন্তু ওয়াল ব্লক হল মাটিৰ ওয়াল আৰু মাটিৰ ফ্লোৰ তেনেকা তো এদিনাখন কি হল বেকা ষ্টকৰ বস্তু মৰাপাটনে সৰিয় আব্বাই বিক্ৰী কৰিলে আৰু 10500 টকা পালে 10500 টকা মই লাইফত প্ৰথম কিদিনাখন দেখিছিলো আৰু সেই টকা আব্বাই লগে লগে গৈ বেংকত জমা দিছিলে আমি জাস্ট 1-2 ঘণ্টাৰ কাৰণে পইচাখিনি আছিল ঘৰত কিন্তু কথাটো ওলাই গল মাৰ্কেটত গাঁৱত যে ইমান টকাৰ বস্তু বিক্ৰী কৰিছে সিদিনাখন তাৰ পিছদিনাখন ৰাতি আমাৰ ঘৰত ডকাইতৰ দল আহিল আৰু সিদিনাখন খুব ধাৰাসাৰ বৰষুণ কাৰেণ্ট নাই আমাৰ গাঁৱত আমাৰ ঘৰত এইটো 83 কাৰেণ্ট লোৱা হৈছিল মই তেতিয়া ক্লাছ 9ত পঢ়া তো সিদিনাখন কাৰেণ্ট নাই ধুমা বতাহ বৰষুণ পুৰা দি আছে ডকাইত আহিছে কেইবাজন মই কোৱা কথা শুনিছো দেই মইতো নিজে দেখা নাই মইতো শুই আছিলো তো যেতিয়া হুলস্থুল হল আহি তেওঁলোকে দৰ্জাখন গটিয়াইছে দোকানৰ দৰ্জা আগফালৰ দৰ্জা আৰু দৰ্জাখন মানে খুবেই ডাঠ মানে 1.5 ইঞ্চি 2 ইঞ্চি ডাঠ মানে টকটাৰ দৰ্জা আছিল আৰু পুৰণা কাঠৰ দৰ্জা ইমান সহজে নাভাঙে সো দৰ্জাত গুৰিয়াইছে দৰ্জাত কুঠাৰ দি মাৰিছে ভাঙিবৰ কাৰণে ৰড দি মাৰিছে কিন্তু তেওঁলোকে দৰ্জা খুলিব পৰা নাই ভিতৰত আব্বাই যেতিয়া গম পালে তেতিয়া চিঞৰ বাখৰ কৰিছে বেক সাইডেদি খিৰিকী এখন খুলি তেওঁ চিঞৰ বাখৰ কৰিছে ওচৰত মাহঁতো ওলাই আহিছে আৰু কাষৰ নেপালী যিমান মানুহ আছে আমাৰ গাঁওখন নেপালী মানুহ বেছি গোটেই কাষৰ মানুহ দৌৰি ওলাই আহিছে কি হল তেতিয়া ডকাইত পলাল তাৰ পৰা পলাই যোৱাৰ পিছত মানে দেখা গ'ল যে মানে ইমান দৰ্জা কোবাইছে দৰ্জা একদম য'ত ত'ত মানে ফাটিছে কিন্তু ভাঙিব পৰা নাই তো তেনেকা এটা ইনসিডেন্ট আমাৰ ঘৰত সেই কাহিনীটো হৈ গৈছে কথাটো এইকাৰণে কৈছো যে টকা 10500 আজি ডেটতটো একো ভ্যালু নাই কিন্তু সেই সময়ত 10500 আজিৰ 10.5 লাখৰ নিচিনা গতিকে সেই সময়ত 10500 ভ্যালু এটা আছিল যাৰ কাৰণে কি ডকাইত আমাৰ ঘৰলৈ আহিছিল সেইটো এটা ইনসিডেন্ট আমাৰ হৈ গৈছে আৰু এটা ইনসিডেন্ট মাটিবাৰীৰ কথা যে মানুহে কয় নহয় যে মুখৰ জুবান মানে কথা দি কথা ৰখা আমাৰ দেউতা ঠিক তেনেধৰণৰ মানুহ আছিল কথাই তেওঁ মাটি এজনক বন্ধুৰ হাতত বিক্ৰী কৰি দিলে 4,500 টকা 3.5 বিঘা মাটি আমাৰ ঘৰৰ পৰা অলপ আঁতৰত সেই কাহিনীটোৰ কথা কৈ আছো আজি ডেটত নহয় 1 মিনিট মই পজ কৰিছো কন্টিনিউ কৰক সৰি ব্যাকগ্ৰাউণ্ড নয়েজ বহুত আছিল ইয়েস সো সেই 3.5 বিঘা মাটি তেওঁ বন্ধুৰ হাতত কথাই দি দিম বুলি ক'লে 4,500 টকা আহি ঘৰত কল ঘৰত মাকক কৈছে মায়ে অপোজ কৰিলে মোৰ ডাঙৰ দাদাও অপোজ কৰিলে দাদা তেতিয়া হয়তো হাই সেকেন্ডাৰী মানে পঢ়ি আছিল সো তেতিয়া তেওঁ কৈছে যে মই যেটো কথা দিলো
মই কথা ঘূৰাই নলওঁ মই দিলোঁ যেতিয়া আৰু দিলোঁ আৰু লাষ্টত তেওঁ লিখিয়ে দিলে আৰু 4,500 টকাত 3.5 বিঘা মাটি আজিৰ কথা যদি হলে হয় তেতিয়াহ'লে তেওঁ কথা ঘূৰাই লৈ নাই নিদিওঁ আৰু মই নাই তেনেকুৱা নহয় কিন্তু কথা দি কথা ৰখাৰ যিটো মানে হেৰি বুলি কওঁ ভাৰ্চু কথাবিলাকৰ তেনেকা আছিলে যে কিন্তু আব্বা মই এইটো বস্তু প্ৰাউডলি ফিল কৰিম এইটো চাগে আমিও জিনছত পাইছো কাৰণ তুমিও তেনেকুৱা হোৱা কথা দি কথা ৰাখিব মইও তেনেকুৱাই হওঁ মই লাগিলে মোৰ নিজৰ কিবা এটা ক্ষতিয়ে হওক কিন্তু মই যদি কথা দিছো মই সেই কথাটো ৰাখিবলৈ যত্ন কৰোঁ আৰু ৰাখোৱেই আৰু তুমিও তেনেকুৱাই হোৱা তোমাৰ লগত সেইকাৰণে বহুত মানুহে বহুত এডভান্টেজ লৈ থৈছে তোমাৰ আমি বেছি সাধু মানুহ যে উপায় নাই আৰু বাট ওপৰৱালাই চাই আছে চ' যি হ'ব ভালেই হ'ব আৰু ঠিক আছে বাই বাই